বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। এডিৰ 3.0 ক্ষেত্ৰত 26 আজি 5টা পদ আছে, তাৰ এপ্লাই ডেট কেতিয়া আহিব তাৰ ওপৰত এটা বিগ আপডেট আহিছে। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। এপ্লাইসমূহ কেতিয়াৰ পৰা হ'ব পাৰে তাৰ ওপৰত যিটো বিগ আপডেট আহিছে মই সেইখিনি কথা আপোনালোকক জনাই দিয়া হ'ব। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো গৈ ফ'ল'টো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। এডিআৰ 3.0 আপোনালোকে নিশ্চয় গম পায় 26,500টা পদ আহিবলৈ গৈ আছে অতি সোনকালে। তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন বা এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিলে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ কাৰণে আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰি লোৱা আছে, সেই কোৰ্চটো বাই কৰি লৈ পঢ়া শুনাসমূহ কৰিব পাৰে। এই কোৰ্চটো বাই কৰি লৈ যে পঢ়ে, বেলেগ কোনো বুক বিচাৰি ফুৰিবলগীয়া কথা নাই, বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই। সকলোখিনি এই কোৰ্চটো আণ্ডাৰতে বুকৰ পৰা সকলোখিনি আপোনালোকে এই কোৰ্চটো আণ্ডাৰতে এভেইলেবল পাই যাব, এনাফ পাব। সো সাফিচিয়েণ্ট হ'ব, এইখিনি যদি পঢ়ে আপোনালোকৰ কাৰণে চিলেকশ্যনৰ কাৰণে সাফিচিয়েণ্ট হ'ব। সো এই কোৰ্চটো ডিটেইলছত জনাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনাই ল'ব বিচাৰিছোঁ। এই কোৰ্চটো আপোনালোকক সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে। সো লিমিটেড টাইমৰ কাৰণে অফাৰটো অতি সোনকালে শেষ হ'ব। সো পাৰিলে আপোনালোকে আজি ভিডিঅ'তে বাই কৰি লওক। ছেকেণ্ড যিটো কথা হৈছে, এই কোৰ্চটো আপোনালোকৰ কাৰণে যদি পঢ়ে, ভালদৰে যদি পঢ়ে, আপুনি নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এতিয়ালৈ কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব, ইয়াৰ ক্ষেত্ৰত বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278। হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল, আপোনালোকে কোৰ্চটো বাই কৰাৰ প্ৰচেছ সকলোখিনি আপোনালোকক জনাই দিয়া হ'ব। কোৰ্চটোৰ লগতে আপোনালোকে হোৱাটছআপ থ্ৰু দিয়ে পাই যাব। সো এতিয়া আহিলে কোৰ্চটো কি লাভ কৰিব বা কোৰ্চটো আণ্ডাৰত কি লাভ কৰিব পাৰিব, এইটো মেইন কথা হয়। সো ইয়াত মই আপোনালোকক জনাই দিয়া হৈছে কোৰ্চটো আণ্ডাৰত কি লাভ কৰিব পাৰিব। এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত। ইয়াত বিশেষকৈ আপোনালোকে লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, মানে আপোনালোকে এক্সাম পেপাৰত যিমানখিনি ছাবজেক্ট দেখিব বা সেই ছাবজেক্টৰ আণ্ডাৰত যিমানখিনি টপিক দিব, টপিকৰ আণ্ডাৰত যিমানখিনি কুৱেশ্যন দেখিব, সেই কুৱেশ্যনখিনি যিখিনি টপিকৰ পৰা আহে, সেই সকলোখিনি টপিকৰ আপোনালোকে এনালাইচিছ আমাৰ এই যিটো কোৰ্চ হয়, কোৰ্চটো আণ্ডাৰত পাই যাব। বাকী তাৰপিছত কি ছাবজেক্ট লাভ কৰিব, এইটো ইম্পৰ্টেণ্ট হয়। ছ'চিয়েল ষ্টাডি পাব, জেনেৰেল নলেজ পাব, মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব, অল ছাবজেক্ট পাব। কমপ্লিট চিলেবাছ কভাৰ কৰা হৈছে। বাকী ছ'চিয়েল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড লাভ কৰিব পাৰিব, ইণ্ডিয়া ৰিলেটেড লাভ কৰিব পাৰিব, লগতে ৱৰ্ল্ড ৰিলেটেড আপোনালোকে লাভ কৰিব পাৰিব। আৰু কিছুমান আপোনালোকৰ মেইন কুৱেশ্যন থাকে, যিবিলাক কুৱেশ্যন বাৰ বাৰ ৰিপিট হয়, সেই কুৱেশ্যনখিনি আপোনালোকে ডিষ্টিংলি ধুনীয়াকৈ দি থোৱা আছে। A to Z আপোনালোকে চাব পাৰিব সেই কোৰ্চটোৰ আণ্ডাৰতে। বাকী এই সকলোখিনি আমাৰ যিটো কোৰ্চ হয়, সেই সকলোখিনি আপোনালোকে পাই যাব। তাৰপিছত কোৰ্চটো বাই কৰি পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে এই কোৰ্চটো আপোনালোকে মক টেষ্টৰ কাৰণে ফুল লেন্থৰ এডিআৰ 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ 10খন টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে যিখিনি আগতে এক্সাম হৈ গ'ল, সেই এক্সামৰ যিখিনি কুৱেশ্যন পেপাৰ আছে, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছে, সেই কুৱেশ্যন পেপাৰ উইথ এনচাৰ চিটৰ সৈতে আপোনালোকে আমাৰ কোৰ্চটো আণ্ডাৰতে এভেইলেবল পাই যাব। চ' সেইটো এটা বেষ্ট অপৰচুনিটি হয়, আপোনালোকে বাই কৰি লৈ পঢ়া শুনাসমূহ কৰিব পাৰিব এই কোৰ্চটোৰ আণ্ডাৰত। চ' এটা বেষ্ট সুবিধা আপোনালোকৰ বাবে আহিছে। চ' মই আপোনালোকৰ কোৰ্চটো কেনেকৈ বাই কৰিব আপোনালোকক জনালোঁ। হোৱাটছআপ নম্বৰ আপোনালোকক জনালে 9181267278। হোৱাটছআপত জাষ্ট মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। এতিয়া মই আপোনালোকক এডিআৰ 3.0 2026ৰ যিটো হ'বলগীয়া আছে, তাৰ ক্ষেত্ৰত এপ্লাই ডেটসমূহ কি হ'ব বা কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব, সেই সম্পৰ্কে মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ। তাৰ আগতে আপোনালোকে এডিআৰ সম্পৰ্কে মই দুটামান কথা কৈ দিব বিচাৰিছোঁ। আপোনালোকৰ এইটো এডিআৰ 3.0 হৈছে আপোনালোকৰ কাৰণে একেবাৰে অন্তিম সুযোগ। কিয়নো আপোনালোকে নিশ্চয় এডিআৰ যিটো চাইকেল হয়, সেইটো আপোনালোকে নিশ্চয় দেখিব পাৰিছে 2 বছৰ 2.5 বছৰ তেনেকুৱা অন্তৰালৰ মূৰে মূৰে ভেকেঞ্চি ৰিলিজ কৰে। চ' আপোনালোকৰ বয়সসমূহ কেতিয়াও আপোনালোকৰ একে নাথাকে। চ' এতিয়া যিটো আপোনালোকৰ বয়স যিসকলে এতিয়া 38 হৈ আছে বা 37 হৈ আছে বা 40 হৈছে, মৰামূৰিকৈ 40 হৈছে, নেক্সট বাৰ তেওঁলোকে এপ্লাই কৰিবলৈ নাপাব। চ' কি কৰিব লাগিব এতিয়াৰ পৰা আপোনালোকে হাৰ্ডলি পঢ়িব লাগিব। আৰু যিসকলে 30+ হৈছে, এইটো বয়সৰ সময় 40 বুলি দিয়া থাকে, কিন্তু সকলোৱে 40লৈকে কোনো আবেদন নকৰে। যিসকলে 30 হৈছে, 30 সকলেও তেওঁলোকৰ মন নোযোৱা হৈ আহি থাকে ক্ৰমান্বয়ে। চ' কি কৰিব লাগিব, মনটোতো নোযোৱাটো মানে এটা মেইন কথাই। সেইটো কাৰণে আপোনালোকে কি কৰিব লাগিব, এতিয়াৰ পৰা ভালদৰে পঢ়া শুনাসমূহ কৰিব লাগিব, যাতে আপোনালোকে এইবাৰে লাষ্ট টাইম বুলি পঢ়ক, যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে। যদি আপোনালোকে ভাবি থাকে যে আকৌ আহিব, আকৌ দিম, আকৌ আহিব, আকৌ দিম, সেই তেনেকুৱা চিষ্টেমটো কৰিলে কেতিয়াও নহ'ব। এনেকৈ ভাবক যে এইবাৰে আমাৰ লাষ্ট টাইম, এইবাৰে আমি ভালদৰে পঢ়োঁ, এতিয়াৰ পৰাই পঢ়োঁ, নিশ্চয় আমি চিলেকশ্যনসমূহ লাভ কৰিব পাৰিম। চ' তেনেদৰে আপোনালোকে পঢ়া শুনাসমূহ কৰিব লাগিব, তেতিয়া আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। বাকী মই আপোনালোকক ডিটেইলছখিনি জনাই দিলোঁৱে।
আৰু ইয়াৰ ক্ষেত্ৰত জনাই দিব বিচাৰিছোঁ কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব পাৰে। এই ভেকেঞ্চিসমূহ আপোনালোকে ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহ নাইবা মাৰ্চ মাহত ইয়াৰ ভেকেঞ্চিখিনি অহাৰ পূৰ্ণ সম্ভাৱনা আছে। চ' আপোনালোকে নিশ্চয় গম পাইছে ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহ নহ'লে মাৰ্চ মাহত এই ভেকেঞ্চিখিনি অহাৰ চান্স আছে। চ' এতিয়াৰ পৰা আপোনালোকে পঢ়া শুনাসমূহ কৰি দিয়ক। 90% চান্স আছে ফেব্ৰুৱাৰী মাৰ্চ মাহত অহা, কিয়নো অলৰেডি আছাম পুলিচ হওক বা ফৰেষ্টৰ ভেকেঞ্চি আহি গৈছে। চ' তাৰ ক্ষেত্ৰত এতিয়াৰ পঢ়া শুনা কৰিবৰ কাৰণে আমাৰ যিটো টিমৰ পৰা কোৰ্চ প্ৰস্তুত কৰিছে, কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব। কোৰ্চটো বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। পাৰিলে আপোনালোকে আজিয়ে কোৰ্চটো বাই কৰি লওক। বাই কৰিবৰ কাৰণে হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে 9181267227। হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আজি ভিডিঅ' যদি ভিডিঅ'লৈ লাইক কৰি পেলাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ ভিডিঅ'ত লগ পাম।